এটা এটাকৈ চব অৰ্ডাৰ ওলাই আছে চবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয় মানে পাৰ্চনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব মন্ত্ৰীজন বেলেগ আয়ুক্তজন বেলেগ গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰি ল'ব ৰেংমা বনাঞ্চলত উচ্ছেদৰ সকলোৱে ইতিমধ্যে সমৰ্থন জনাইছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনে ধৰণৰ ব্যৱস্থা আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে গতিকে আমাৰ চেষ্টা থাকিব যে এটা এটাকৈ যাতে আমি কামবোৰ সুকালো মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰোঁ আৱেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকোঁ কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে সেইকাৰণে আমি আইন আদালত অধিবক্তা আমাৰ নিজৰ অভিজ্ঞতা এই সকলোবিলাক লৈ পেলাই এটা এটাকৈ আমি স্পটত গৈ আছোঁ আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত আমি তেনেকৈ এটা এটাকৈ কৰি গৈ আছোঁ আৰু মই ভাবোঁ যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জেগাত হ'ব তাত কাম চলি আছে গতিকে সেই ধৰণে এটা এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট VGR PGR সত্ৰৰ মাটি নামঘৰৰ মাটি এইখিনি আমি লাহে লাহে উদ্ধাৰ কৰি থাকিম